হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত এয়া মাৰ সৈতে ভিডিঅ' লৈ আহিছোঁ। এইকেইটা ভিডিঅ' আকৌ এমাহৰ ওপৰ হ'ল কৰি থোৱা, কাৰণ এইটো লাষ্ট টাইম আমি মাক যেতিয়া নাৰ্ছিং হোমত লৈ গৈছিলোঁ, এইটো জানুৱাৰী 6 তাৰিখে লৈ গৈছিলোঁ আমি। তো 6 তাৰিখৰ পৰা প্ৰায় এসপ্তাহে থাকিলোঁ নাৰ্ছিং হোমত গৈ। আৰু এনেদৰে মনিটৰ ৱাৰ্ডতে ৰখা হৈছিলে প্ৰথম কেইদিনমান। তেতিয়া মানে মনিটৰ ৱাৰ্ডটো খালী হৈ থকাৰ কাৰণে মোকো লগতে থকাটো এলাউ কৰিছিলে। সেই এনেকৈ লগতে মানে আছিলোঁ। এইবাৰ মাৰ অৱস্থাটো অলপ বেছিয়ে বেয়া হৈছিলে, কাৰণ মাজে মাজে মাইল্ড ষ্ট্ৰকটো পৰি আছিলে। একেলেঠাৰিয়েতো 2-3বাৰ মানেই পৰিছে। সেইটো আমি মানে ইমান ভালদৰে গম নাপাওঁ। তো ডক্টৰে ধৰিলে ৰিপৰ্টত। আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ। আগতকৈ অলপ ভাল হৈছে বুলি ক'ব পাৰি, তথাপিতো ইমানো নহয়। সেই মাৰ লগতে এইকেইদিন সম্পূৰ্ণ ব্যস্ত হৈ আছোঁ, সেইকাৰণে ভিডিঅ' দিবলৈ সময় পোৱা নাই। মানে ভিডিঅ'বোৰ বনাই থৈছোঁ যদিও এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাই। প্ৰায় 8 দিনে থাকিলোঁ নাৰ্ছিং হোমত। আৰু এনেদৰে মাজতে 2 এদিনহে মই ঘৰলৈ গৈছিলোঁ অলপ সময়ৰ কাৰণে। আৰু তাৰ মাজতে এটা বিশেষ কাম কৰিছিলোঁ। বিশেষ কাম মানে মাৰ বাবে পূজা অলপ কৰি দিয়া হ'ল। সেই গতিকে মই ঘৰলৈ গৈছিলোঁ। আৰু এইফালে এয়া ICUত 2 দিন ৰাখিছিলে। তেতিয়া মানে অলপ সময়ৰ কাৰণে এনেকৈ বাহিৰত বহোৱাৰ কথা কৈছিলে, উলিয়াই দিছিলে অলপ সময়ৰ কাৰণে। আৰু এইখিনি এয়া মাৰ বাবে কৰা পূজাৰ অলপমান ক্লিপ ধৰি ৰাখিছিলোঁ। বিশেষকৈ গা গজেন্দ্ৰ পাঠ পঢ়োৱা হৈছিলে আৰু নাৰায়ণ পূজা এভাগ কৰোৱা হৈছিলে। এই পূজা কৰা সময়খিনি ৰুমা মাৰ ওচৰতে আছিলে, গতিকে মই টেনশ্যন ফ্ৰী হৈ পূজাভাগ কৰিব পাৰিলোঁ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই ফুলপাহ তোমাৰ হাতত লৈ থাকা। এই ফুলপাহ মাক দিবা পিছত। মাৰ কাৰণে কোনে লৈছা শুনি থাকা। ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। লক্ষ্মী গমেই নাপালে। যেতিয়া ভক্তই ভগৱানক ভাবিব, অন্তৰলৈ যেতিয়া ভাবিব, তেতিয়া তেওঁ জানে অন্তৰ্যামী ভগৱান। তেওঁ লগে লগে তাৰ পৰা আহিল গৰুৰৰ পিঠিত উঠি পেলাই, আহি পেলাই লগে লগে আহি গ্ৰাহৰে সৈতে হাতীৰ সুৰত ধৰিবলৈ পাৰলৈকে যাওঁ বাজনীক টানি উঠাই লৈ আহিলে। আহি চক্ৰৰে সুদৰ্শন চক্ৰ মাৰি দিলে, আৰু সেই সুদৰ্শন চক্ৰৰে গ্ৰাহৰ মুখখন ফালি দিলে, আৰু হাতী উদ্ধাৰ হ'ল। গলিছে হাতী উদ্ধাৰ হ'ল। আৰু এয়ে হ'ল কি, এই মানুহৰ যেতিয়া বিপদ হয়, এই বিপদৰ পৰা মানুহে উদ্ধাৰ পায়। পূজা শেষ কৰি আকৌ নাৰ্ছিং হোম দৌৰিছোঁ। সেইখিনি সময়ত মায়ে ICUত আছিলে। আৰু এয়া নেক্সট ডে, আৰু মা আহিছিলে বহোৱা সময়খিনি তাই অকণমান ধৰি মেলি দিলে। দুইজনী অলপ অলপকৈ ধৰিলোঁ, নহ'লে হাত চাত বিষাই যায়। আৰু তাত থকাকেইদিন তাইও দিনটো আহি কেইবাঘণ্টাও থাকি দিছিলেহি। আৰু তাই থকাতে এদিন এনেদৰে আহি আকৌ দৌৰিকৈ ফুলখিনিতো অলপ পানী দি কৰি গৈছিলোঁ। আগফালৰ শেৱালি গছজোপা আছিল যে, শেৱালি গছ আৰু মাধৈ মালতী এনেকৈ কেইবাজোপাও আছিলে। তো সেইখিনি কাটি দিয়া হৈছিলে, সেইকাৰণে এইখিনি খালী খালী লাগি আছে। আৰু এইফালে মই মাক মানে নাৰ্ছিং হোমত লৈ যোৱাৰ আগতে মই অলপ কাম কৰি আছিলোঁ, গতিকে অকণমান
লেতেৰা হৈ আছিলে, কিবাকিবি পৰি আছিলে, জ্বৰ চৰ মৰা হোৱা নাছিলে, তেনেকৈয়ে এৰি থৈ গৈছিলোঁ। আৰু নাৰ্ছিং হোমৰ পৰা মাক অনাৰ পিছতে এয়া খবৰ ল'বলৈ আহিছিলে, মোৰ লগৰো আহিছিলে আৰু এয়া এগৰাকী বৌ আৰু বাই এগৰাকীও আহিছিলে। তাৰ কেইদিনমানৰ পাছতে এই আগফালে যে কলগছ এসোপামান আছিলে সেইখিনি কটাই দিয়া হৈছিলে, অলপ চাফা কৰি দিয়া হ'ল, মুকলি মুকলি লাগিছে আৰু এতিয়া। মানে মই এই ভিডিঅ'টো মই বেলেগকৈ বনাই দিব পাৰিলোঁ হয়, কিন্তু মানে এডিট কৰি থাকিবলৈ একেবাৰে সময়ৰ অভাৱ, গতিকে মই এইটোতে লগাই দিলোঁ আৰু ক্লিপখিনি। সেইখিনি সময়ৰ আপডেটটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া। কিন্তু সেই কলগছখিনি কাটোঁতে মোৰ বহুত ডাঙৰ লছ কৰি দিলে এয়া। এই ফায়াৰবলজোপা ভাঙি পেলালে, মানে কলগছ পেলাই পেলাই। বহুত বেয়া লাগি আছে মনটো। জংঘলবোৰ চাফা কৰাৰ পিছতে ঘৰটো ওলাই পৰিছে এতিয়া আৰু অলপ মুকলি মুকলি লাগিছে। সেইখিনি চাফা কৰি থাকোঁতে মই তাৰ হতুৱাই এই বাগানভেলিয়াটো য়েল্ল' কালাৰ আছিলে, বহুত বছৰৰ পুৰণা বাগানভেলিয়া হয়। পটটোৰ সৈতে গছজোপাৰ মাটিখিনিও বহুত মানে টান হৈ গৈছিলে আৰু ফাটি ফুটি ভাঙি চিঙি গৈছিলে, মানে তাক ৰিপৰ্ট কৰিবলগীয়া হৈ আছিলে বহুত দিনৰ পৰাই। তো তাৰ পটটো মানে মই উলিয়াই পেলালোঁ তাৰ হতুৱাই, আৰু এয়া মাক অলপমান দেখুৱাই দিছোঁ। এতিয়া কণ্ডিশ্যনটো মানে এনেকুৱা হয় আৰু মাৰ মাজত মানে গান লগাই থৈ দিওঁ, গান মানে কি আৰু ভক্তিমূলক গানবোৰ লগাই থৈ দিওঁ, মই শুনি থাকে। আৰু এইফালে এয়া মেডিচিনবোৰ আপোনালোকে য'তে ত'তে দেখা পাব। আৰু এবাৰ মাক নাৰ্ছিং হোমৰ পৰা অনাৰ পিছত এইটো মাজৰ ৰুমতে ৰখা হৈছে, কাৰণ ভিতৰৰ ৰুমটোত ৰ'দ বতাহ একোৱেই নোসোমাইছিলে। আৰু কলগছবোৰ কটাওঁতে মই শুকান পাতবোৰ ওপৰত অনাই থৈছিলোঁ এনেদৰে, কাৰণ মই শুকান ডালপাতবোৰ এনেকৈয়ে মই পটবিলাকৰ তলত দি লওঁ। আৰু এয়া ঘৰৰ ৰঙালাও খাম বুলি পাণ বেপাৰী এজনে দি থৈ গৈছিলে খাবলৈ ৰঙালাওটো, কিন্তু তাক কাটিবলৈও সময় হোৱা নাই, খাবলৈও সময় হোৱা নাই। আৰু এইটো দেখিছেনে, বৌহঁতৰ ঘৰৰ হয়, বিৰাট মৰম লগা হয়নে? এইটো মোৰ ওচৰলৈ আহি থাকে মাজে মাজে খবৰ ল'বলৈ। আজিলৈ বাই বাই।